নমস্কাৰ, আজি সবিশেষলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। দৌল উৎসৱ বা ফাকুৱা বুলি ক'লে অসমৰ কথা যদি কওঁ তেতিয়াহ'লে প্ৰথমতে উল্লেখ কৰিব লাগিব বৰপেটাৰ নাম। বৰপেটা দৌল উৎসৱ বা ফাকুৱাত বৰপেটা বিশেষভাৱে চৰ্চিত হয়, কাৰণ বৰপেটাবাসীয়ে দীৰ্ঘদিনে ঐতিহ্য আৰু পৰম্পৰাক অটুট ৰাখি এই দৌল উৎসৱ পালন কৰি আহিছে আৰু সমগ্ৰ দেশৰ চকু আছে বৰপেটাৰ ওপৰত। আমিও আহি আজি উপস্থিত হৈছোঁ সত্ৰনগৰী বৰপেটাত। দৌল উৎসৱৰ প্ৰাকক্ষণত বৰপেটাবাসীৰ যি কৃষ্টি সংস্কৃতি সেয়া আজি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি আৰম্ভ কৰিব বিচাৰিছোঁ এটা ঝুমৰিৰে। আৰু এয়া এক দৃশ্য আপোনালোকে দেখিবলৈ পাইছে বৰপেটা। মই কৈছোঁ যে বৰপেটাৰ যিকোনো ধৰণৰ বয়সৰ লোক আজি শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে ইয়াতে দেখিবলৈ পাইছে। প্ৰত্যেকে নিজৰ পৰম্পৰা বজাই ৰাখি এই দৌল উৎসৱত হোলীগীতসমূহ পৰিৱেশন কৰি আহিছে। কেতিয়াৰ পৰা হোলীগীত যি এই ধৰণৰ এই অৱস্থালৈকে আহিছে বা কি ধৰণৰ চৰ্চা চলিছে সেই সম্পৰ্কেও আমি জ্যেষ্ঠসকলৰ পৰা জানিম, কিন্তু তাৰ পূৰ্বে এটা হোলীগীতৰ মাজলৈ আহিব বিচাৰিছোঁ। তোমাৰ নামটো? মোৰ নাম ৰুদ্ৰদেৱ চৌধুৰী। কেতিয়াৰ পৰা প্ৰেক্টিছ কৰি আছা? মই ছাৰ আজি লাষ্ট 13 ইয়াৰ্ছৰ পৰা প্ৰেক্টিছ কৰি আছোঁ। 13 ইয়াৰ্ছৰ পৰা কৰি আছা? হয় ছাৰ। কিমান বয়স তোমাৰ? মোৰ এতিয়া ছাৰ 15 বয়স। 15 বয়স? হয় ছাৰ। আচ্ছা, তো 2 বছৰ বয়সৰ পৰাই প্ৰেক্টিছ কৰি আছা? হয় ছাৰ। ঠিক আছে, এটা হোলীগীত শুনাব বিচাৰে। কোকিলে কুহৰে মধুপিয়া সখী তৰুণী ফাগুনে নাচে যাচে অমিয়া কোকিলে কুহৰে মধুপিয়া সখী তৰুণী ফাগুনে নাচে যাচে অমিয়া দুগালে ঘহিছে নবীন ফুলৰেনো আচল আৱৰি মলয়াই বাই বেনো দুগালে ঘহিছে নবীন ফুলৰেনো আচল আৱৰি মলয়াই বাই বেনো দুগালে ঘহিছে নবীন ফুলৰেনো আচল আৱৰি মলয়াই বাই বেনো দুগালে ঘহিছে নবীন ফুলৰেনো আচল আৱৰি মলয়াই বাই বেনো পুৰণি উৰো আকুলহিয়া তৰুণী ফাগুনে নাচে যাচে অমিয়া কোকিলে কুহৰে মধুপিয়া সখী তৰুণী ফাগুনে নাচে যাচে অমিয়া আনা অনুৰাগ ফাকু কুমকুম ঘন কুহি পাতে পাতে জ্বলা লাজুকি ৰহন অনুৰাগ ফাকু কুমকুম ঘন কুহি পাতে পাতে জ্বলা লাজুকি ৰহন আনা অনুৰাগ ফাকু কুমকুম ঘন কুহি পাতে পাতে জ্বলা লাজুকি ৰহন অনুৰাগ ফাকু কুমকুম ঘন কুহি পাতে পাতে
মাধুৰীতে হালি জালি ব্যাকুল প্ৰিয়া আবিৰ লৈ ৰংগে মাধুৰীতে হালি জালি ব্যাকুল প্ৰিয়া ও আবিৰ লৈ ৰংগে মাধুৰীতে হালি জালি ব্যাকুল প্ৰিয়া আবিৰ লৈ ৰংগে মাধুৰীতে হালি জালি ব্যাকুল প্ৰিয়া ও আবিৰ লৈ ৰংগে মাধুৰীতে হালি জালি ব্যাকুল প্ৰিয়া 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 হেই তৰুণী ফাগুনে নাচে নাচে ৰমিয়া হকিৰে ঘৰে মধু প্ৰিয়া হকি তৰুণী ফাগুনে নাচে নাচে ৰমিয়া যুগালে খহিছে নবীন ফুলৰে নোৱা চলোৱা বৰি মলয়াই বাই বেনু যুগালে গহিছে নবীন ফুলৰে নোৱা চলোৱা বৰি মলয়াই বাই দুগালে খহিছে নবীন ফুলৰে নোৱা চলোৱা বৰি মলয়াই বাই বেনু যুগালে গহিছে নবীন ফুলৰে নোৱা চলোৱা বৰি মলয়াই বাই ওৰণি উৰো উৰো আকুলহিয়া আবিলো ৰঙে ওৰণি উৰো উৰো আকুলহিয়া আবিলো ৰঙে ওৰণি উৰো উৰো আকুলহিয়া হেই তৰুণী ফাগুনে নাচে নাচে ৰমিয়া হকিলে ঘৰে মধু প্ৰিয়া হকি তৰুণী ফাগুনে নাচে যাচে অমিয়া ধন্যবাদ খুব সুন্দৰ আৰু এয়াই বৰপেটাবাসী বৰপেটাৰ খলিগীত আমি খলিগীতসমূহ দেখুৱাই যাম কেইবাটাও দল আমাৰ মাজত এই মুহূৰ্তত উপস্থিত আছে সমান্তৰালভাৱে কিছুসংখ্যক লোক উপস্থিত আছে স্থানীয় লোক আমি তেখেতসকলৰ পৰাও জানিবলৈ চেষ্টা কৰিম বৰপেটাৰ হোলী সম্পৰ্কে হোলী গীত সম্পৰ্কে আপোনাৰ পৰিচয়টো হয় মই বিকাশ শৰ্মা জিলা তথ্য আৰু জনসংযোগ বিষয়া হিচাপে ইয়াত যোৱা প্ৰায় 3 বছৰ ধৰি আছোঁ সেইটোৱে মোৰ পৰিচয় আৰু যোৱা 3 বছৰে কি দেখা পাইছে আপুনি 3 বছৰটো বহুত দেখিলোৱে আচলতে হোলী মই প্ৰথম 1997 চনত বৰপেটালৈ আহিহে মই অনুভৱ কৰিছিলোঁ যে ইয়াৰ ইমান এটা সমৃদ্ধ হোলী গীতৰ এটা ঐতিহ্য আছে যিটো অসমৰ সংগীতৰ অসমৰ গীতি সাহিত্যৰ এটা অনুপম অংগ আৰু কিন্তু এই কথাটো আমাৰ 20 বছৰ আগলৈকে আমাৰ অসমৰ অন্য প্ৰান্তৰ ৰাজ্যে নাজানিছিলে এতিয়া আপোনালোকৰ চেনেলসমূহৰ জৰিয়তে খুব সোনকালে মানুহে জনা হৈছে আৰু জনপ্ৰিয়তাও লাভ কৰিছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ প্ৰাগ নিউজে ইয়ালৈ অহাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ এনেকুৱা অনুষ্ঠান কৰাৰ কাৰণে কাৰণ ইয়াৰ ইমানেই সমৃদ্ধ ইমানেই মোহনীয় ইয়াৰ ৰূপটো ইয়াৰ এইটো বিষয়ে সকলোৱে জনাটো উচিত জনাটো দৰকাৰ যেনেকৈ ফাগুন পৰিছে পৰিছে ফাগুন হোলীতে আমাৰ পৰাণ পাগল কৰে কিহতে এইটো মানে ভাল লগা বুলি ক'লে নহয় পাগল কৰি পেলাই তাৰমানে পাগল কৰি পেলাই সকলোৰে মুখে মুখে যিসকল বৰপেটাবাসী বা যিসকলে বৰপেটাত আহি উপস্থিত হয় সেইসকলৰ মুখতো এই হোলী গীত দেখিবলৈ পোৱা যায় কাৰণ বৰপেটাৰ হোলী গীতৰ স্বকীয় মাদকতা আছে স্বকীয় সুৰ আছে এইবাৰ আমি কাৰ ওচৰত আহিম তোমালোকৰ ওচৰত আহিব বিচাৰিছোঁ পৰিচয়টো মোৰ নাম শ্ৰী মাম্পী দাস মাম্পীয়ে কেতিয়াৰ পৰা হোলী গীত গাই আছে 6 বছৰৰ পৰা 6 বছৰৰ পৰা আচ্ছা মনত আছে 6 বছৰত কেনেকৈ গাইছিল ক'ত শিকিছিলা মই ফাৰ্ষ্ট আমাৰ ঘৰত এটা বা শিকাইছিল তাৰে পিছত ববিতা বাইদেউ তাতে শিকিছোঁ প্ৰথমতে ঘৰতে শিকিছিলা সকলোৱে শিকিছা ঠিক আছে এইবাৰ তোমালোকৰ আমি হোলী গীত চাব বিচাৰিম উৰি যায় প্ৰাণ কোকিলা মলয়া বতাহে হৃদয় দোলনি দিয়ে বসন্ত পৰখে উৰি যায় প্ৰাণ কোকিলা মলয়া বতাহে উৰি যায় প্ৰাণ কোকিলা মলয়া বতাহে হৃদয় দোলনি দিয়ে বসন্ত পৰখে উৰি যায় প্ৰাণ কোকিলা মলয়া বতাহে উৰি যায় প্ৰাণ কোকিলা
কোকিলা মলয়া বতাহে হৃদয় দোলনি দিয়ে বসন্ত পৰশে উৰি যায় প্ৰাণ কোকিলা মলয়া বতাহে উৰি যায় প্ৰাণ কোকিলা মলয়া বতাহে হৃদয় দোলনি দিয়ে বসন্ত পৰশে উৰি যায় প্ৰাণ কোকিলা মলয়া বতাহে প্ৰকৃতি পুৰুষ হব পুলক ৰঞ্জিত প্ৰকৃতি পুৰুষ হব পুলক ৰঞ্জিত অন্তৰু জাৰি মাগে অধৰ কম্পিত 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 উৰি যায় প্ৰাণ কোকিলা মলয়া বতাহে উৰি যায় প্ৰাণ কোকিলা মলয়া বতাহে হৃদয় দোলনি দিয়ে বসন্ত পৰশে উৰি যায় প্ৰাণ কোকিলা মলয়া বতাহে কুঞ্জ কানন দোলে ললিত লাখে কুঞ্জ
কোকিলা মলয়া বতাহে যাই প্রাণ কোকিলা মলয়া বতাহে ধন্যবাদ উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আৰু আমি ইমান সময় আপোনালোক দেখুৱাই গৈছোঁ যে বৰপেটাত এফালে আবিৰৰ ৰং তাৰ বিপৰীতে আকৌ হোলী গীত আমি হোলী গীত সম্পৰ্কেও কথা পাতি যাম আমাৰ লগত এগৰাকী হোলী গীতৰ ৰোজা আছে নকুল দাস আপোনাক স্বাগত নমস্কাৰ আমি বৰপেটাত আহি উপস্থিত হৈছোঁ হোলী গীত দেখুৱাইছোঁ হোলী গীত পৰিৱেশন কৰিছে আমি দেখা পাইছোঁ যে বিভিন্ন বয়সৰ কণ কণ ল'ৰা ছোৱালীও 2 বছৰ বয়সৰ পৰাই হোলী গীত ইয়াতে চৰ্চা কৰে হোলী গীতসমূহত আচলতে কি থাকে বৈশিষ্ট্যটো কি ইয়াতে আমাৰ বৰপেটাবাসী বিশেষ কৰি এইটো তেজত প্ৰবাহিত হৈ থকা বুলি ক'ব পাৰি জন্মগতভাৱে আমাৰ বৰপেটাত হোলী গীত থিয়নাম নাওখেলা গীত গাব পাৰে সকলোৱে গাব পাৰে আৰু শীতৰন্ত বসন্তকাল অহাৰ লগে লগে আমাৰ 22খন হাতী তাৰ আশে পাশে যিবিলাক সত্ৰ আছে গাঁও আছে সকলোৱে তাৰমানে এমাহ আগৰ পৰাই মানে প্ৰস্তুতি চলে হোলী গীতৰ কাৰণে আৰু আপুনি জানি সুখী হ'ব আমাৰ যি মানে প্ৰকৃতি নতুন সাজ পিন্ধে বৰপেটাৰ মানুহে দেউলৰ সময়তে এযোৰা নতুন কাপোৰ পিন্ধে দেউলৰ সময়ত কাপোৰ পিন্ধে নতুন কাপোৰ পিন্ধিহে আজি ইয়াতে দেউলত হোলী গীতত অংশগ্ৰহণ কৰে প্ৰকৃতিৰ লগত আমাৰ এই বস্ত্ৰৰ জড়িত আছে আমাৰ বচন মোচন বখন বাদন এই হেৰি গীত গাব হোলী গীত গাব তাৰমানে বখন বাদন হোলী গীত বাজনাবিলাকো ল'ৰাবিলাকে বজাব পাৰে 2 বছৰ পৰা আপুনি কথা কৈছে 2 বছৰ আগৰ পৰাই আমাৰ জন্মগত সকলোৱে বজাব পাৰে এইবিলাক সেইটো থাকে হোলীৰ গতিকে গীতবোৰ আগৰ পৰা চলি আছে নে মাজতে ৰচনাও হৈছে বেলেগে লিখিছে এইবিলাক গীত তাৰমানে প্ৰত্যেক বছৰতে গীত ৰচনা হৈ আছে নতুন নতুন শিল্পীবিলাকে ৰচনা কৰি আছে গীত আগত যি আমাৰ অম্বিকা গিৰি ৰচনা প্ৰথম আধুনিক হোলী গীত ৰচনা কৰিছিল এনোৱা বসন্তে তাৰ প্ৰসন্নাল চলি তাৰ সমান্তৰালভাৱে আমাৰ গকুল পাঠক গিৰীশ দাস গিৰীশ তানসেন আমাৰ প্ৰমোদ ৰঞ্জন কণ্টি ধ্ৰুৱ তালুক তেনেধৰণৰ গীত লিখি আছে আমাৰ সুৰটো একে থাকে সুৰৰ একেই প্ৰায়ভাগ একেই সুৰৰ হেৰি আৰু আমাৰ যিটো বৰপেটাৰ এখন তাল দীপচন্দী তাল কিন্তু এই তালখনৰ আমাৰ বিশেষত্ব এটা আছে কি দুটা তালি দুটা খালিত পৰে তাৰমানে এইটো দীপচন্দী তাল 16 মাত্ৰা কিন্তু বৰপেটাৰ বিশেষ তাল এইখন আমাৰ যিখন হোলীত বজোৱা হয় এইখন বৰপেটাৰ তাল বুলি ক'ব পাৰি আমাৰ বিশেষ হোলীৰ তাল ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে বৰপেটাবাসীয়ে গৌৰৱবোধ কৰে হোলীক লৈ আৰু সমগ্ৰ অসমবাসীয়ে গৌৰৱবোধ কৰে বৰপেটাক লৈ বৰপেটাৰ এই কৃষ্টিক লৈ আমি আন এটা দলৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আমি জনাইছোঁৱে যে বৰপেটাত আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো 2 বছৰ বয়সৰ বা তাতকৈ আগৰে পৰাই হোলী গীতৰ চৰ্চা চলে বজাব পাৰে বৰপেটাত ডেকাই বজাব পাৰে নে গাব পাৰে মই গাওঁ হোলী গীত গাওঁ ঠিক আছে এটা হোলী গীত তোমালোকৰ পৰা নিশ্চয় এনুৱা বসন্তে প্ৰাণ কলৈউৰি যোৱাহে 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 এনুৱা বসন্তে কলৈউৰি যোৱা প্ৰাণ মলয়া বতাহে 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 এনুৱা বসন্তে প্ৰাণ কলৈউৰি যোৱাহে এনুৱা বসন্তে হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া হাঁহিছে প্ৰকৃতি মৰিয়া হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া যৌৱনৰ প্ৰেম উন্মাদে মাতুৱাল পৰাণহে যৌৱনৰ প্ৰেম উন্মাদে মাতুৱাল পৰাণহে
যৌৱনৰ প্ৰেম উন্মাদে মাতুৱাল পৰাণ হে যৌৱনৰ প্ৰেম উন্মাদে মাতুৱাল পৰাণ হে যৌৱনৰ প্ৰেম উন্মাদে মাতুৱাল পৰাণ হে যৌৱনৰ প্ৰেম উন্মাদে মাতুৱাল পৰাণ 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 এনুৱা বসন্তে প্ৰাণ কলৈ উৰি যোৱা এনুৱা বসন্তে প্ৰাণ কলৈ উৰি যোৱা এনুৱা বসন্তে হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া আহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া আহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া আহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া যৌৱনৰ প্ৰেম উন্মাদে মাতুৱাল পৰাণ হে যৌৱনৰ প্ৰেম উন্মাদে মাতুৱাল পৰাণ হে যৌৱনৰ প্ৰেম উন্মাদে মাতুৱাল পৰাণ এনুৱা বসন্তে এফালে আবিৰৰ ৰং আৰু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে হলীগীত। হলীগীতত কি আছে ইতিমধ্যে জনাইছে যে হলীগীত প্ৰকৃতি আৰু কৃষ্ণ বন্দনা, আধ্যাত্মিকতা আছে, সংস্কৃতি আছে, পৰম্পৰা আছে, তাৰ মাজতে বৰপেটাৰ হলীগীত এই ধৰণে জীয়াই আছে। আন এগৰাকী শিল্পী আছে শৰ্মিষ্ঠা দাস, শৰ্মিষ্ঠাৰ ওচৰলৈকে। শৰ্মিষ্ঠাৰ ঘৰ ইয়াতে আপোনাৰ? হয়, ইয়াতে। হলীগীত, বিশেষকৈ বৰপেটাৰ হলীগীত, দেশৰ অন্য প্ৰান্তৰ হোলী আৰু বৰপেটাৰ হোলীৰ মাজত পাৰ্থক্য কেনেকৈ বিচাৰি পায়? পোনপ্ৰথমতে প্ৰাগ নিউজৰ সমূহ কৰ্মকৰ্তাৰ জৰিয়তে বা প্ৰাগ নিউজৰ তৰফৰ জৰিয়তে আমি সমূহ অসমবাসীলৈ দৌল মহোৎসৱৰ আন্তৰিক শুভকামনা যাচিছোঁ। ৰঙেৰে ভৰি পৰা সকলোৰে জীৱন, তাকে কামনা কৰিছোঁ। আচলতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ফাকুৱা উৎসৱ উদযাপন কৰা হয়, কিন্তু আমাৰ বৰপেটাত যিটো আমি ফাকুৱা উৎসৱ পালন কৰা হয় সেইটোক আমি সাধাৰণতে বৰপেটীয়া ভাষাত দেউল বুলি কওঁ। সেই দেউলৰ মাধুৰ্যতা আচলতে বা স্বকীয়তা সম্পূৰ্ণ বেলেগ। ইয়াত যিসকল লোকে হয়তো এই পৰিৱেশত আহি পোৱা নাই, আগতে দৌল মহোৎসৱ চাবলৈ অহা নাই বা দেউল চাবলৈ অহা নাই, তেওঁলোকে হয়তো অনুধাৱন কৰিব নোৱাৰিব কি ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হয়। আৰু হোলীগীতৰ কথা সুধিছে, নিশ্চয়কৈ বৰপেটাৰ হোলীগীতৰ এক নিজস্ব স্বকীয়তা আছে। নিজস্ব স্বকীয়তাৰে সমৃদ্ধিশালী বৰপেটাৰ হোলীগীত। আৰু অকল এইকেইটা দিনতেই নহয়, ফাকুৱা অহাৰ বহুদিন আগৰ পৰাই হাতীয়ে হাতীয়ে উলিয়ে গলিয়ে হোলীগীতৰ গুঞ্জন শুনিবলৈ পোৱা যায়। এতিয়া যদি আপোনালোকে ৰাতি 12 বজা, 1 বজা, 2 বজাতো কীৰ্তনঘৰৰ কাষলৈ আহে, তেতিয়া কীৰ্তনঘৰৰ চাৰিওফালে বা দালানত হোলীগীতৰ দল হৈ হৈ হোলীগীত পৰিৱেশন কৰা এটা ধুনীয়া পৰিৱেশ আপোনালোকে দেখিবলৈ পাব, স্বতঃস্ফূৰ্তভাৱে গায়। আৰু এনেকুৱা এটা ভাল লগা কথা যে বেলেগ গীত জানক নাজানক, হোলীগীত প্ৰত্যেকগৰাকী শিশুৰ পৰা আবাল বৃদ্ধ বনিতা সকলোৱে হোলীগীত জানে। এইটো এটা খুব ভাল লগা কথা। আমি গৌৰৱ কৰোঁ যে বৰপেটাত জন্মগ্ৰহণ কৰিছোঁ আৰু হোলীগীত জানো বা গুণগুণাওঁ। আৰু আপুনিও এটা গুণগুণাই দিয়ক। আজি ৰঙে ৰঙে একাকাৰ, আহা ভাই খেলো হোলি, মিলি হবে প্রাণে প্রাণ। আজি রঙে রঙে একাকার, বরপেটা বরধামে সৌদিখে ফাকুরে, আবির চন্দন বদনতে, আকাশে বতাহে আজি ৰঙৰে সুৰ বাজে, 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 হোলি আকাশে বতাহে আজি ৰঙৰে সুৰ বাজে, ৰঙৰে সুৰ বাজে, ৰঙৰে সুৰ বাজে, আজি ৰঙে ৰঙে একাকাৰ।
ধন্যবাদ, খুব সুন্দৰ আৰু ৰঙৰ সুৰ সঁচাকৈ ইয়াতে বাজিছে, আমি দেখা পাইছোঁ। আপোনাকো দৌল উৎসৱৰ অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি যিহেতু হোলী গীত দেখুৱাই গৈছিলোঁ, উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি দেখুৱাই গৈছোঁ বৰপেটাৰ হোলী গীত, আবিৰৰ ৰং আৰু ৰঙৰ মাজত আমি আছোঁ, আমিও ৰঙীন হৈ আছোঁ আৰু আপোনালোকেও আমাৰ মাজেৰে এই ৰঙৰ উৎসৱৰ আনন্দ নিঃসন্দেহে লৈ আছে। আমি বৰপেটাৰ হোলী গীত সম্পৰ্কে আমি কথা পাতি গৈছিলোঁ, হোলী গীত দেখুৱাই গৈছোঁ আৰু বৈশিষ্ট্যটো এইটোৱে যে বৰপেটাত অতি কম বয়সৰ পৰাই হোলী গীত চৰ্চা কৰে। মোৰ ওচৰত আৰু এগৰাকী কণমানি আছে, কি নাম তোমাৰ? ৰিস্পি মজুমদাৰ, ৰেশ্মিয়ে কোন ক্লাছত পঢ়া? ক্লাছ 2, 2। কি কৰিবা ইয়াতে, কি আছে? হোলী হোলী গীত তুমি গাব জানা? জানো, কোনে শিকাইছে? পূৰ্ণাৱতী দাস। ঠিক আছে, হোলী মনত আছে? হোলীকে গোৱা এটা। শ্যামল ওৰণি মাজে নয়ন মাধুৰী ভাহে শোভিছে বাসন্তী ৰাণী নৱ অনুৰাগে শ্যামল ওৰণি মাজে।
খুব সুন্দৰ আমি বৰপেটাৰ হলীগীত দেখুৱাই গৈছোঁ আৰু এটাৰ পাছত আনটো দৃশ্য আপোনালোক দেখা পাইছে, আনটো দল দেখা পাইছে। এয়াই বৰপেটাৰ পৰিচয়, বৰপেটাৰ হলীগীতৰ পৰিচয়। আমি আন এটা গ্ৰুপৰ ওচৰলৈকে যাব বিচাৰোঁ আৰু এওঁলোকে সৰুৰে পৰাই, এইসকল শিশুৱে সৰুৰ পৰাই হলীগীতৰ চৰ্চা কৰে, হলীগীতৰ কম্পিটিশ্যন, আজিকালি প্ৰতিযোগিতা চলিছে, প্ৰতিযোগিতাৰ বাবেও নিজকে প্ৰস্তুত কৰি তোলে আৰু এই ধৰণেই নিজৰ সংস্কৃতি, এই সংস্কৃতি বৰপেটাৰ সংস্কৃতি, হলীগীতৰ সংস্কৃতি তেওঁলোকে বজাই ৰাখিছে। প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষ প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ হে সমস্তৰে আত্মা হৰি পৰম বান্ধৱ হে প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষ হে কৃষ্ণ তজু পাৱে কখিল হৰণ হে কৃষ্ণ তজু পাৱে কখিল সত্ৰনগৰী বৰপেটাত উপস্থিত আছোঁ আৰু আমি আপোনালোক দেখুৱাই গৈছোঁ হলীগীতসমূহ, হলীগীতৰ বৈশিষ্ট্য সম্পৰ্কেও কৈ গৈছে। এফালে আবিৰৰ ৰং আৰু তাৰ বিপৰীতে ঐতিহ্য পৰম্পৰাক অটুট ৰাখি বৰপটীয়াই এই হলীগীতৰ চৰ্চা অব্যাহত ৰাখিছে, যাক লৈ এতিয়া সমগ্ৰ অসমে গৌৰৱ কৰে। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম পৰ্ণা ভৰালী। ভৰালী, কিমান দিনৰ পৰা শিকি আছে? মই 2019 চনৰ পৰা শিকিছোঁ। আমাৰ বাইদেউ তাতে যেতিয়া হোলীৰ সময় আহে তেতিয়া আমি আমাৰ ৰিহাৰ্চেল আৰম্ভ কৰোঁ। আছে দোলনি লাগিছে বনে বনে মনে মনে দোলনি লাগিছে দোলনি লাগিছে বনে বনে মনে মনে দোলনি লাগিছে দোলনি লাগিছে বনে বনে মনে
এইদৰে দেখিবলৈ পোৱা গৈছে সত্ৰ নগৰী বৰপেটা এটা উখল মাখল পৰিৱেশ দৌল উৎসৱ বুলি ক'লে বা দৌল বুলি ক'লে বৰপেটাত এইখনেই ছবি দেখিবলৈ পোৱা যায় আমি বৰপেটাৰ যি কৃষ্টি সংস্কৃতি দৌলক লৈ যি পৰম্পৰা সেয়া আমি দেখুৱাই গৈছিলোঁ আৰু দেশৰ অন্য প্ৰান্তত এই ৰূপটো দেখিবলৈ পোৱা নাযায় কাৰণ বৰপেটাৰ হোলী গীতৰো এটা স্বকীয় মাদকতা আছে স্বকীয় এটা কৃষ্টি আছে আজিৰ সবিশেষৰ পৰা শান্তনু মহন্তই বিদায় ল'ম কিন্তু তাৰ পূৰ্বে দেখুৱাই গৈছোঁ আন এটা হোলী গীত ডালে ডালে উৰি কুলি পঞ্চমে বিনাই ডালে ডালে উৰি কুলি পঞ্চমে বিনাই আহা মিলি জুলি আমি হোলী খেলো ভাই আহা মিলি জুলি আমি হোলী খেলো ভাই ডালে ডালে উৰি কুলি পঞ্চমে বিনাই ডালে ডালে উৰি কুলি পঞ্চমে বিনা আহা মিলি জুলি আমি হোলী খেলো ভাই আহা মিলি জুলি আমি হোলী খেলো ভাই যমুনা পুলি নবনে কলিয়া কান্হাই যমুনা পুলি নবনে কলিয়া কান্হাই দোল রখে কেলি করি মুরুলি বজায় আই দোল রখে কেলি করি মুরুলি বজায় ও গোপ গোপী হবে মিলি সাপরি বজায় গোপ গোপী হবে মিলি সাপরি বজায় আই রঙতে নাচিছে আবির উৰুৱাই আই রঙতে নাচিছে আবির উৰুৱাই আহা মিলি জুলি আমি হোলী খেলো